মিয়াজনীৰ কথা কৈছো তাই অসমতে থাকি অসমীয়া বিষয় ইমান বেছি বেয়াকে ক'বলৈ সাহস ক'ত পালে হা তহঁতৰ মিয়া জাতিটোৰ দৰে আমাৰ অসমীয়া জাতিটো লেতেৰা জাতি বুলি ভাবিছ নেকি তহঁতৰ এগৰাকী মহিলাই 20-25টাকে সন্তান জন্ম দিব পাৰে কিন্তু আমি অসমীয়া জাতিটোৱে কিন্তু তেনেকুৱা লেতেৰা কাম কৰিবলৈ যোৱা নাই তহঁতৰ মিয়া জাতিটোৰ কাৰণে আমি অসমীয়া জাতিটো অসমতে থাকিবলৈ ঠাই নাইকিয়া হৈ গৈছে তই অসমৰ মাটিতে থাকি অসমৰ মাটিতে বহি অসমীয়া বিষয় ইমান বেছি বেয়াকে ক'বলৈ ক'ত সাহস পালি তহঁতক ইমান কুকুৰৰ খেদন দিছে তথাপিতো তহঁতৰ লাজ নাই ঘূৰি ঘূৰি আকৌ এই অসমখনলৈকে ঘূৰি আহিছ তাৰপিছত কি কৈছে আমাৰ অসমীয়া হৈ ইমান বেছি বেয়াকে ক'বলৈ সাহস ক'ত পালি তোক মই যদি ওচৰত পাব লাগিছিলে তোক কিন্তু মই চুলি এডালো নথওঁ গোটেই চুলি চিঙি পাকপাত কৰিলোহেঁতেন ময়ে নহয় অসমত থকা অসমীয়া মহিলাই বা পুৰুষেই হওক তোক যদি আজি ওচৰত পালাহেঁতেন নহয় তোক কিন্তু চুলি এডালো নথয় আৰু এবাৰ সকীয়াই দিছো অসমীয়া বিষয় বেয়াকে কোৱাৰ আগত 100বাৰ ভাবিবি আমাৰ অসমীয়া জাতিটোক হাঁহিবলৈ নাহিবি তহঁতৰ মিয়া জাতিটো লুঙি পিনা জাতিৰ দৰে আমাৰ অসমীয়া জাতিটো নহয় বুজি পালি এই ডাইনীজনী আকৌ নতুনকৈ ওলাইছে মিয়াৰ বিষয়ে ক'বলৈ এই ডাইনীজনীয়ে কৈ আছে অসমত থাকি অসমীয়াৰ বিষয়ে ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ সাহস ক'ত পাইছে আৰে অসমখন তোৰ বাপেকৰ কিনা সম্পত্তি নেকি যে অসমত থাকি তহঁতৰ বিষয়ে কিবা ক'লে তহঁতক সোধ পোছ কৰিহে কৰিব লাগিব তহঁতৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব নেকি তহঁতে বেয়া কাম কৰিবি আৰু সেইটোৰ বিষয়ে আমি ক'ব নোৱাৰিম নেকি তহঁতক সুধি ল'ব লাগিব নেকি আৰু কি কৈছ মিয়াবিলাক লেতেৰা জাতি হয় মিয়ায়ে 20টা-25টা সন্তান জন্ম দিয়ে 20টা-25টা সন্তান জন্ম দিয়ে সেইকাৰণে মিয়া লেতেৰা মিয়াৰ দম আছে মিয়াৰ অকাত আছে 20টা-25টাকৈ সন্তান আদি জন্ম দিবলৈ তহঁতৰ কিমান দম আছে দেখাচোন তহঁতে হিজৰা নেকি তই এটা কথা চিন্তা কৰ এটা মিয়া ফেমিলিৰ পৰা বা এটা মিয়া ঘৰৰ পৰা যদি 20টা-25টা সন্তান আদি থাকে আৰু তহঁতৰ এটা পৰিয়ালৰ যদি 2টা-3টা থাকে তেনেহ'লে এই 20টা-25টাৰ লগত 2টা-3টাই পাৰিব নেকি কেতিয়াও নোৱাৰে সেইকাৰণে মিয়াই সন্তান আদি বেছিকৈ জন্ম দিয়ে মিয়াৰ শক্তি বল বেছি হ'বলৈ বুজি পাইছ চালা পাগলী আৰু কি কৈছ মিয়াটো লুঙি পিন্ধা তহঁতৰ নিচিনা বোৱাৰীবিলাকে এই মেখেলাডাল ইয়াতে বান্ধি নথয় মিয়াবিলাক বোৰখা পিন্ধি থাকে বোৰখাৰ ভিতৰত থাকে তহঁতৰ নিচিনা নীলাজ নহয় চালা কথা ক'বলৈ আহিছ অলপ ভাবি চিন্তি কবি বৰ উৎপাত কৰি আছ তহঁতে চালা জহৰীবিলাক